অসম কেবিনেটত সিদ্ধান্ত হৈছিল যে অসম মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীক তেখেতক অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হ'ব আৰু 30 মাৰ্চত তেখেতক অসমৰ মাননীয় মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে সেই সন্মান প্ৰদান কৰিব। গতিকে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। ধৰক আগত এইবিলাক নাছিল, আমি যেতিয়া খেলি আছিলোঁ বা তেতিয়া সেনেকুৱা মানে কোনো স্ক'প নাছিল। মানে এতিয়া ধৰক খুব ভাল অসম চৰকাৰে বহুখিনি মানে প্লেয়াৰক দেখিছোঁ চাকৰি দি আছে, ধৰক খেলৰ হিচাপেও বহুখিনি স্পনচাৰ কৰি আছে। তো এতিয়া বহুত ডেভেলপ হৈছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়াৰ পৰা ধৰক মুখ্যমন্ত্ৰী হৈছে। আমি দেখিছোঁ খেল হওক বা সাংস্কৃতিক জগতত হওক বহুখিনি তেওঁ হেল্প কৰি আহিছে, সদায় উৎসাহ দি আহিছে আৰু খুব ভাল লাগে যেতিয়া অসমৰ এজন বিশেষকৈ ক্ৰিকেটাৰ এটা যেতিয়া এই বঁটা পায়, অসম সৌৰভ বঁটা। আৰু মই কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ উমা চেত্ৰীলৈ। আৰু মই আশাবাদী তেওঁ নেক্সট ইয়েৰ, এই বছৰটো অলমষ্ট কমপ্লিট হৈ গ'ল চাগে আমাৰ WPL, কিন্তু নেক্সট ইয়েৰ চলি আছে। তেওঁৰ মই টিম কোৱালিফাই কৰা নাই উত্তৰ প্ৰদেশ পাৰিছোঁ। তো নেক্সট ইয়েৰ আকৌ ভালকৈ খেলিব আৰু যিবিলাক আগন্তুক ছিজন মানে ছিৰিজ আহিব ইণ্ডিয়া টীমত তেওঁ যেন ভাল পাৰফৰ্মেঞ্চ কৰে তাৰে আশাবাদী।